জীৱনত দুটা ভুল কেতিয়াও নকৰিব। নাম্বাৰ 1, ভাল সময় অহালৈ অপেক্ষা নকৰিব। জীৱনে কেতিয়াও ভাল সময়ৰ বাবে ৰৈ নাথাকে। আপোনাৰ হাতত সময় কম, ইতিমধ্যে আপুনি জীৱনৰ বহুতো মূল্যৱান সময় পাৰ কৰিছে। এতিয়া আৰু ৰৈ নাথাকিব। নিজৰ মনটো স্থিৰ কৰক, নিজৰ লক্ষ্যস্থান নোপোৱা পৰ্যন্ত প্ৰতিদিনেই জীৱনৰ শেষ দিন বুলি ভাবি কাম কৰি যাওক। আপোনাক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। চাব, এদিন আপুনি সফলতাৰ শীৰ্ষত প্ৰৱেশ কৰিছে। নাম্বাৰ 2, অতীতক সুঁৱৰি কেতিয়াও বৰ্তমানটো নষ্ট নকৰিব। অতীতত বহু গুণী জ্ঞানী মহান ব্যক্তিয়ে ভুল কৰিছে আৰু সেই ভুলৰ পৰা শিক্ষা লৈ তেওঁলোকে নিজক এজন সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা কৰিছে। মানুহ মাতৃৰ ভুল হয়, আপুনিও তাৰ ব্যতিক্ৰম নহয়। গতিকে আপুনিও অতীতত কৰা ভুলৰ বাবে অনুতপ্ত হৈ নাথাকিব। আপুনি যদি জীৱন যুঁজত এবাৰ পৰি গৈছে, তেন্তে আপোনাক কোনেও উঠাই নিদিয়ে বা আপোনাৰ বাবে কোনেও ৰৈ নাথাকে। গতিকে আপুনিও ৰৈ নাথাকিব, অতীতত কৰা ভুলৰ পৰা শিক্ষা লওক আৰু আগবাঢ়ি যাওক। চাব, এদিন আপোনাৰো ভাল দিন আহিবই। আপুনি যদি এই ভিডিঅ'টোৰ জৰিয়তে ক্ষুদ্ৰ মানুহ উপকৃত হৈছে, তেন্তে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।